যোৱাকালি দুলীয়াজান ছোৱালী মহাবিদ্যালয়ত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়বচনি সভা আৰু প্ৰতিনিধি সভা আছিলে আৰু এই প্ৰতিনিধি সভাত জিলা ছাত্ৰ সন্থাৰ ফালৰ পৰা এখন সমিতি গঠন কৰি দিছে আৰু এই সমিতিখন আমি কোনো কাৰণতে মানি ল'ব পৰা নাই কাৰণ তেখেতসকলে এখন সংবিধানৰ বাহিৰত গৈ এখন সমিতি গঠন কৰি দিছে কাৰণ ছাত্ৰ সন্থাত অন্তৰ্ভুক্ত হ'বলৈ অহা প্ৰত্যেকগৰাকী বিষয়ববীয়াক শপত বাক্য পাঠ কৰোৱা হয় আৰু এখন সংবিধান আছে সংবিধানখনৰ অনুসৰি এখন শপত বাক্য পাঠ কৰোৱাই ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক দায়িত্ব প্ৰদান কৰা হয় কিন্তু এনেকুৱা পৰিস্থিতিত তেখেতসকলে কিয় ছাত্ৰ সন্থাৰ মূল প্ৰতিনিধিসকল প্ৰেক্ষাগৃহৰ ভিতৰত উপস্থিত নথকাৰ অৱস্থাত কিয় পাঠ কৰিলে এনেকুৱা সমিতিখন আৰু আমি তাৰ বিৰোধিতা কৰাৰ পিছত তেখেতসকলে দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ বাহিৰলৈ গৈ এখন গাড়ীত কিয় সমিতিখন তেখেতসকলক দায়িত্ব প্ৰদান কৰি গ'ল এইটো কিন্তু আমি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ লগতে আমি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দলৈ আমি আমাৰ তৰফৰ পৰা প্ৰশ্ন কৰিছোঁ যে কঁঠালগুৰি খেৰমীয়া শাখা ছাত্ৰ সন্থা দুলীয়াজান ছোৱালী মহাবিদ্যালয় বামুণগাঁও বৰুৱা তিনিআলি উপশাখা ছাত্ৰ সন্থাৰ লগতে আপোনাৰ নাহলীয়া শাখা ছাত্ৰ সন্থাই সমূহীয়াভাৱে তেখেতসকলে পদত্যাগ গ্ৰহণ কৰিছে।